নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এটা নতুন ভিডিঅ'লে আৰু এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ ৰিসেন্টলি যি IPL 2024 টাটা IPL 2024 হৈ গৈছে যিনেকি আপোনালোকৰ 22 মাৰ্চৰ পৰা 26 মেলৈকে হৈ গ'ল অনুষ্ঠিত হৈ গ'লে তো ইয়াৰ পৰা যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ আপোনালোকৰ এক্সামত আহিব পাৰে সেইবিলাক কোৱেশ্চনছ মই আপোনালোকলৈ কালেক্ট কৰি লৈ আনিছোঁ most probably বহুত চান্স থাকিব যে IPLৰ পৰা এটা হলো আপোনালোকৰ নেক্সট যে আপকামিং এক্সাম আহি আছে এটা হলো কোৱেশ্চনছ আপোনালোকৰ আহিবই ঠিক আছে সো যিকিটা মই কোৱেশ্চনছ লৈ আছো এইখিনি ভিতৰতে আহিব পাৰে গতিকে বলকচোন যদি ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ফাৰ্স্ট টাইম মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলকচোন আজিৰ ভিডিওটি আমি আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে who has scored most runs in IPL history IPLত কোনে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ঠিক আছে অপচন আছে আপোনালোকক বিৰাট কোহলি ধোনি সঞ্জু স্যামসন নে সুনীল নাৰায়ণ তো এটো কোৱেশ্চনৰ আনসাৰ হ'ব অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ বিৰাট কোহলি ঠিক আছে বিৰাট কোহলি RCB অৰ্থাৎ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ প্লেয়াৰ হয় তেখেতৰ বৰ্তমানলৈকে 8004 ৰান IPL হিষ্ট্ৰীত সকলোতকৈ বেছি ৰান এওঁৰ হাততে আছে ঠিক আছে তাৰ পাছতে যদি এটো যি সিজন আছিল বা এডিশন আছিল এটো আছিল 13th এডিশন মনত থব IPL টাটা IPL 13th এডিশন হৈছিল এবাৰ আৰু এইটো এডিশন বা সিজনটো তেখেতৰ সকলোতকৈ বেছি ৰান আছে 741 তেওঁ এবাৰ ৰান স্কোৰ কৰি থৈছে ইয়াৰ লগতে আৰু কেইটামান পইণ্ট আমি চাই লওঁ যে প্ৰথম কথা এটো হৈছে 13th এডিশন ঠিক আছে আৰু IPL প্ৰথম ষ্টাৰ্ট হৈছিল আপোনালোকৰ 18th এপ্ৰিল 2008 ত প্ৰথমখন IPL মেচ অনুষ্ঠিত হৈছিল আৰু এই যে প্ৰথম IPL ইনগ্ৰেচন মেচ আছিল সেয়া আছিল RCB ভাৰ্চেছ কলকাতা ঠিক আছে এটো মনত থব আপোনালোকে নাও কোৱেশ্চন নম্বৰ 2 Who has the most success in IPL history? IPL ইতিহাসত কোনে সৰ্বাধিক 6 মাৰিছে অপচন আছে AB ডিভিলিয়াৰ্ছ নে ডেভিড ৱাৰ্নাৰ নে ৰোহিত শৰ্মা নে ক্ৰিছ গেল তো এটো কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ হ'ব অপচন নম্বৰ ডি ক্ৰিছ গেল ঠিক আছে এখেত হৈছে সেই সময়ৰ কিংছ 11 পাঞ্জাবৰ তেওঁ প্লেয়াৰ আছিল ঠিক আছে আৰু তেখেতে টোটাল 357 টা 6 মাৰিছে আৰু সেকেন্ড ৰেংকত আছে আমাৰ ৰোহিত শৰ্মা ঠিক আছে সেকেন্ড ৰেংকত আছে আমাৰ ৰোহিত শৰ্মা আৰু তেখেতৰ 255 তেখেতৰ 255 টা তেওঁ 6 মাৰি থৈছে নাও কোৱেশ্চন নম্বৰ 3 who has taken most wicket in IPL history IPL ইতিহাসত কোনে সৰ্বাধিক উইকেট দখল কৰিছে লাচিত মলিংগা নে ইউজবেন্দ্ৰ চেহল নে ডিভাইন ব্ৰাভো নে পিয়ুষ চাওলা তো IPL ইতিহাসত সকলোতকৈ বেছি উইকেট দখল কৰি থৈছে অপচন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ ইউজবেন্দ্ৰ চেহল ঠিক আছে আৰু এখেতে স্পিন বোলাৰ হয় আৰু এখেত প্লেয়াৰ হৈছে RCB ঠিক আছে আৰু এখেতে টোটাল 205 টা উইকেট লৈ থৈছে আৰু সেকেন্ড ৰেংকত আছে পিয়ুষ চাওলাই 192 টা উইকেট তেওঁ লৈ থৈছিল নাও কোৱেশ্চন নম্বৰ 4 Which team reached the final of last 2 IPL consecutively কোনটো টিমে একেৰাহে অন্তিম দুটা IPLৰ ফাইনেলত উপনীত হৈছিল তো এইখন যেটো 13th এডিশন সেয়া নহয় কোৱেশ্চনটো হৈছে 11th and 12th এডিশন এই দুটা এডিশনত যে ফাইনেল হৈছিল তো সেই দুটা ফাইনেলত কোনটো টিম আছিল অপচন আছে আপোনালোকৰ গুজৰাট টাইটেন নে মুম্বাই ইণ্ডিয়ান নে ৰাজস্থান ৰয়েলছ নে চেন্নাই ছুপাৰ কিংছ তো এয়া হ'ব আপোনালোকৰ আনসাৰ অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ গুজৰাট টাইটেন ঠিক আছে গুজৰাট টাইটেনে ফাৰ্স্ট টাইম তেওঁলোকে যেটা খেলিছিল সেই বছৰেই তেওঁলোকে IPL খিতাপ জয় কৰিছিল আৰু সেকেন্ড টাইমত তেওঁলোকে ফাইনেল খেলিছিল কিন্তু তেওঁলোক ৰানাৰ্ছ আপ হয় নাও কোৱেশ্চন নম্বৰ 5 Who was the first captain to win an IPL title IPLৰ খিতাপ জয় কৰা প্ৰথম কেপ্টেইন কোন আছিল MS ধোনি ৰোহিত শৰ্মা নে হাৰ্দিক পাণ্ডিয়া নে শেন ৱাৰ্ন তো IPL খিতাপ জয় কৰা প্ৰথম কেপ্টেইন আছিল অষ্ট্ৰেলিয়ান প্লেয়াৰ শেন ৱাৰ্ন আৰু এখেত কেপ্টেইন আছিল ৰাজস্থান ৰয়েলছত
আৰু তেওঁ 2008ত যি ফাৰ্ষ্ট খেল হৈছিলে তো IPLৰ সেইখন IPLৰ তেওঁ উইনাৰ আছিলে Question number 6 Who won IPL 2024 title Tata IPL 2024 কোনে জিকিছিলে কলকাতা নাইট ৰাইডাৰ্ছ মুম্বাই চেন্নাই নে ৰাজস্থান তো টাটা IPL 2024 ৰ খিতাপ জিকিছে কলকাতা নাইট ৰাইডাৰ্ছে ঠিক আছে আৰু এই যে ফাইনেল খেল যোনে জয়ী হয় তেওঁলোকক 20 crore rupees দিয়া হয় ঠিক আছে মনত থব হেতু আৰু এবাৰ কলকাতা লগতে ৰানাৰ্ছ আপ হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদ ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন নম্বৰ 7 Who was the most valuable player of IPL 2024 IPL 2024 আটাইতকৈ মূল্যৱান খেলুৱৈ কোন বিৰাট কোহলি সুনীল নাৰায়ণ হৰ্ষল পটেল নে নীতিশ কুমাৰ ৰেড্ডি তো এবাৰ মোস্ট ফ্যান্টাসি প্লেয়াৰ বা মোস্ট ভ্যালুয়েবল প্লেয়াৰ হিচাপে এবাৰ এৱাৰ্ড পাইছে সুনীল নাৰায়ণ ঠিক আছে তেওঁ KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ প্লেয়াৰ হয় Question number 8 which player won Orange Cup in IPL 2024 IPL 2024 কোনজন খেলুৱৈ কমলা কাপ বা অৰেঞ্জ কাপ জিকিছে ট্ৰেভিছ হেড নে আপোনালোকৰ অভিষেক শৰ্মা নে বিৰাট কোহলি নে MS ধোনি তো অৰেঞ্জ কাপ দিয়া হয় সেইজন প্লেয়াৰক যি নেকি সকলোতকৈ বেছি ৰান স্কোৰ কৰে তো হেয়া হৈছে আপোনালোকৰ বিৰাট কোহলি অপচন নম্বৰ C2 হ'ব কাৰেক্ট আনসাৰ Next question number 9 Which team was the runners up in IPL 2024 IPL 2024 কোনটো দলে রানার্স আপ হৈছে অপশন আছে দিল্লী বেঙ্গালুৰু হায়দৰাবাদ নে পাঞ্জাব তো IPL 2024 রানার্স আপ হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু যেহেতু IPL উইনাৰ জনে পাব 20 crore আৰু IPL যি রানার্স আপ টিম আছে তেওঁলোকে পাব 12.5 crore ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে এবাৰ যি 13th এডিশন IPL আছিল ইয়া টোটাল কেটা টিমে পাৰ্টিসিপেট কৰিছিলে তো এবাৰ টোটাল 10টা টিমে পাৰ্টিসিপেট কৰিছে ঠিক আছে আৰু টোটাল আপোনালোকৰ 74 খন মেচেজ হৈ গল Question number 10 Who won the Purple Cup for taking most wicket in IPL 2024 IPL 2024 কোনে পার্পল ক্যাপ পাইছে বা বেঙুনীয়া টুপি পাইছে Rashid Khan ne Yuzvendra Chahal ne Harshal Patel ne Jasprit Bumrah তো এবাৰ মোস্ট উইকেট লৈছে হৰ্ষল পটেলে ঠিক আছে অপচন নম্বৰ C2 হ'ব কারেক্ট আনসার কিন্তু ওভাৰঅল IPL হিস্ট্রি যদি চাও তেনেহলে Yuzvendra Chahale কেটো তেওঁ এটা ৰেকৰ্ড বনাই থৈছে কিন্তু এবাৰ হৰ্ষল পটেলে মোস্ট উইকেট লৈছে Question number 11 What was the prize amount for the winner of IPL 2024 অলৰেডি মই কৈছো যে কোনটো যোনটো টিমে IPL জিকিছে হেয়া আছে এবাৰ আপোনালোকৰ KKR এ যেৰু জিকিছে তো তেওঁলোকে টোটাল কিমান টাকা পাব তো হেয়া হ'ব অপচন নম্বৰ C rupees 20 crore তেওঁলোকে প্ৰাইজ মানি হিচাপে পাইছে সো বন্ধু-বান্ধৱীসকল আজিলৈ ইমানে আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেনে প্লিজ লাইক কৰি দিব আৰু যদি কিবা সাজেশন আছে তেনেহলে হেয়া মোক কমেন্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব ধন্যবাদ